নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ষ্টাডি উইথ ৰাতুল চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম SSC GD পৰীক্ষাৰ বাবে পাৰ্ট 2 GK GSৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আৰু ইয়াৰ লগতে আছাম পুলিচ ADARE APSC SSC RRB আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অহাৰ সম্ভাৱনা আছে। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিবলৈ অনুৰোধ জনালোঁ। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ হৈছে ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন। কুৱেশ্যনটোত সুধিছে Which foreign country is closest to Andaman Islands? আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত থকা বিদেশী ৰাষ্ট্ৰখন কোনখন? ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি ম্যানমাৰ। নেক্সট কুৱেশ্যন ডানকান পাছেছ ইজ সিটুৱেটেড বিটুইন ডানকান গিৰিপথ কাৰ মাজত অৱস্থিত? বন্ধুসকল ইয়াৰ চাৰিটা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি সাউথ আন্দামান এণ্ড লিটিল আন্দামান, অৰ্থাৎ দক্ষিণ আন্দামান আৰু ক্ষুদ্ৰ আন্দামানৰ মাজত এই ডানকান গিৰিপথখন অৱস্থিত। নেক্সট কুৱেশ্যন দ্য ষ্টেটছ হুইচ হেভ কমন বৰ্ডাৰ্ছ উইথ চাইনা আৰ, চীনৰ সৈতে সীমা ভাগ কৰা ৰাজ্যসমূহ হ'ল জম্মু এণ্ড কাশ্মীৰ, ছিকিম, অৰুণাচল প্ৰদেশ এণ্ড হিমাচল প্ৰদেশ। বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 1, 2, 3 and 4, মানে এই গোটেইকেইটা ৰাজ্যসমূহে চীনৰ সৈতে সীমা ভাগ বতৰা কৰি আছে। নেক্সট কুৱেশ্যন মেকমোহন লাইন ডিমাৰ্কেটছ দ্য বাউণ্ডেৰী বিটুইন, মেকমোহন ৰেখাই কাৰ মাজত সীমা নিৰ্ধাৰণ কৰে? বন্ধুসকল ইয়াৰ চাৰিটা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ইণ্ডিয়া এণ্ড চাইনা, অৰ্থাৎ ভাৰত আৰু চীনৰ মাজত এই মেকমোহন ৰেখাখন অৱস্থিত। নেক্সট কুৱেশ্যন which of the following is the capital of the Union Territory of Dadra and Nagar Haveli? তলৰ কোনখন দাদ্ৰা আৰু নাগৰ হাৱেলী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজধানী? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি চিলবাছা। চিলবাছা হৈছে দাদ্ৰা আৰু নাগৰ হাৱেলীৰ অঞ্চলৰ ৰাজধানী। কিন্তু বন্ধুসকল মনত ৰাখিব 2020 চনৰ পৰা দাদ্ৰা আৰু নাগৰ হাৱেলী আৰু দমন আৰু দিউ দুয়োখনক একত্ৰিত কৰি এটা কেন্দ্ৰীয় শাসিত অঞ্চল কৰা হৈছে আৰু এটা নতুন অঞ্চলটোৰ ৰাজধানী হ'ল দমন আৰু আনহাতে যিটো কাভাৰাটি আছে সেয়া লক্ষদ্বীপৰ ৰাজধানী। নেক্সট কুৱেশ্যন দ্য হাইয়েষ্ট হিমালয়ান পিক ইন ইণ্ডিয়া ইজ, ভাৰতৰ সৰ্বোচ্চ হিমালয়ৰ শৃংগ কোনটো? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কাঞ্চনজংঘা আৰু ই ছিকিমত অৱস্থিত। আৰু K2 যিটো আছে সেয়া ভাৰতৰ সৰ্বোচ্চ শৃংগ বুলি ধৰা হয়, কিন্তু ই হিমালয় পৰ্বতমালাৰ নহয়, কাৰাকোৰম পৰ্বতমালাৰহে অংশ। আৰু আনহাতে যিটো নন্দা দেৱী আছে সেয়া ভাৰতৰ ভিতৰত থকা দ্বিতীয় উচ্চতম শৃংগ। নেক্সট কুৱেশ্যন দ্য বিগেষ্ট লেক ইন ইণ্ডিয়া ইজ, ভাৰতৰ সৰ্ববৃহৎ হ্ৰদটো হ'ল? বন্ধুসকল ইয়াৰ চাৰিটা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি চিল্কা লেক। বন্ধুসকল উৰিষ্যাত অৱস্থিত এই চিল্কা হ্ৰদ হ'ল ভাৰতৰ সৰ্ববৃহৎ লুণীয়া পানীৰ হ্ৰদ আৰু ইয়াৰ বিপৰীতে জম্মু কাশ্মীৰত থকা উলাৰ হ্ৰদ হ'ল ভাৰতৰ সৰ্ববৃহৎ নিৰ্মল বা মিঠা পানীৰ হ্ৰদ আৰু ৰাজস্থানৰ যিটো সম্বৰ হ্ৰদ আছে সেয়া ভাৰতৰ সৰ্ববৃহৎ অন্তৰ্ভাগীয় লুণীয়া পানীৰ হ্ৰদ। ইয়াৰ পিছৰটো প্ৰশ্ন ভিক্টোৰিয়া মেমৰিয়েল ইজ চিটুৱেটেড ইন, ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কলকাতা। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ চেলিব্ৰেটেড অন 8 মে এভৰি ইয়াৰ, প্ৰতি বছৰে 8 মেত তলৰ কোনটো দিন উদযাপন কৰা হয়? ইয়াৰ চাৰিটা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট ডে। আৰু 8 মে তাৰিখে এই ৰেড ক্ৰছ দিৱসখন পালন কৰা হয় কাৰণ এই দিৱসটোৱে মানৱীয় সেৱা আৰু দুৰ্যোগৰ সময়ত সহায় কৰা স্বেচ্ছাসকলৰ প্ৰতি সন্মান জনাবৰ বাবে এই 8 মে তাৰিখে ৰেড ক্ৰছ আৰু ৰেড ক্ৰিচেণ্ট ডেখন পালন কৰা হয়। আৰু 5 জুন তাৰিখে পৰিৱেশ সুৰক্ষাৰ সজাগতাৰ বাবে পালন কৰা হয় আৰু 31 মে তাৰিখে ধঁপাতৰ অপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে পালন কৰা হয় আৰু যিটো 1 মে আছে সেয়া শ্ৰমিকসকলৰ অধিকাৰ আৰু অৱদানৰ স্মৃতিত পালন কৰা হয়। নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক দ্য ইণ্ডিয়ান ষ্ট্ৰাগল, দ্য ইণ্ডিয়ান ষ্ট্ৰাগল গ্ৰন্থৰ লেখক কোন? ইয়াৰ চাৰিটা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি সুভাষ চন্দ্ৰ বোস। ইয়াৰ পিছতো প্ৰশ্ন হাউ মেনি শ্বেডিউলছ আৰ দেয়াৰ ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ভাৰতৰ সংবিধানত অনুসূচীৰ সংখ্যা কিমান? ইয়াৰ চাৰিটা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 12, অৰ্থাৎ ভাৰতৰ সংবিধানত অনুসূচীৰ সংখ্যা হৈছে 12টা। ইয়াৰ পিছতো প্ৰশ্ন হোৱাট ইজ দ্য কেপিটেল অফ ছুইডেন, ছুইডেনৰ ৰাজধানী কি?
বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ সি ষ্টকহোম আৰু যেটো জেনেভা আছে কিয়া সুইজাৰলেণ্ডৰ এখন গুৰুত্বপূৰ্ণ চহৰ আৰু যেটো কুইপ আছে কিয়া ইউক্ৰেইনৰ ৰাজধানী আৰু যেটো মাদ্ৰিদ আছে কিয়া স্পেইনৰ ৰাজধানী ইয়াৰ পিছৰ প্ৰশ্ন when is the world health day celebrated বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় ইয়াৰ পিছৰ প্ৰশ্ন হৈছে what is the SI unit of electric current বিদ্যুৎ প্ৰবাহৰ SI একক কি ইয়াৰ চাৰিটা অপচন কিটাৰ ভিতৰত ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি এম্পিয়াৰ আৰু বন্ধুসকল যেটো জুল আছে হিয়া শক্তি বা কাৰ্যৰ SI একক আৰু যেটো কেলভিন আছে হিয়া উষ্ণতা বা টেম্পাৰেচাৰ একক আৰু যেটো মোল আছে হিয়া পদাৰ্থৰ পৰিমাণ অৰ্থাৎ এমাউন্ট অফ সাবস্টেন্সৰ একক ইয়াৰ পিছৰ প্ৰশ্ন what is the SI unit of temperature তাপ বা উষ্ণতাৰ SI একক কি বন্ধুসকল ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ পিছৰ প্ৰশ্ন which of the following planets has the maximum number of moons তলৰ কোনটো গ্ৰহত সৰ্বাধিক চন্দ্ৰ আছে বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ সি সেটান বা শনি গ্ৰহ আৰু বৰ্তমানৰ বৈজ্ঞানিক তথ্য অনুসৰি শনি গ্ৰহৰ চন্দ্ৰৰ সংখ্যা আটাইতকৈ বেছি 146 খন অৰ্থাৎ 146 খন আৰু ইয়াৰ বৃহত্তম চন্দ্ৰটোৰ নাম হ'ল টাইটান আৰু যেটো বৃহস্পতি আছে ইয়াৰ চন্দ্ৰৰ সংখ্যাটো হৈছে 95 খন অৰ্থাৎ 95 খন আৰু ই সৌৰজগতৰ দ্বিতীয় সৰ্বাধিক উপগ্ৰহ থকা গ্ৰহ আৰু যেটো মংগল গ্ৰহ আছে হিয়া মংগল গ্ৰহৰ মাত্ৰ দুটা সৰু চন্দ্ৰ আছে ফবছ আৰু ডেইমছ আৰু যেটো শুক্ৰ গ্ৰহ আছে হিয়াৰ কোনো চন্দ্ৰ নাই ঠিক আছে বন্ধুসকল এতিয়া আইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ what is the capital of আৰ্জেন্টিনাৰ ৰাজধানীটো কি ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ সি বুয়েনছ আয়াৰ্ছ আৰু যেটো জাকাৰ্টা আছে হিয়া ইণ্ডোনেছিয়াৰ ৰাজধানী আৰু কাবুল হৈছে আফগানিস্তানৰ ৰাজধানী আৰু যেটো তেহৰান আছে হিয়া ইৰানৰ ৰাজধানী ঠিক আছে বন্ধুসকল এটা আইছো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ in which year was the Indus Valley civilization discovered কোন চনত সিন্ধু সভ্যতাৰ আৱিষ্কাৰ কৰা হৈছিল বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি 1921 চনত এই সিন্ধু সভ্যতাৰ আৱিষ্কাৰ কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্ন what is the full form of আলুৰ সম্পূৰ্ণ ৰূপটো কি বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি এৰিথমেটিক লজিক ইউনিট যেটো এৰিথমেটিক লজিক ইউনিট আছে ই যোগ বিয়োগ পূৰণ আৰু হৰণৰ দৰে কাৰ্যসমূহ কৰে আৰু যেটো লজিক আছে হিয়া বিভিন্ন তথ্যৰ মাজত তুলনা কৰে যেনে সমান ডাঙৰ নে সৰু আদি আৰু কম্পিউটাৰৰ সকলো ডিজিটেল হিসাব নিকাচ আলুৰ ভিতৰতে প্ৰক্ৰিয়াকৰণ কৰা হয় আৰু ই অবিহনে কম্পিউটাৰে কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰে নেক্সট কোৱেশ্চন what is the full form of কেবিৰ সম্পূৰ্ণ ৰূপটো কি বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কিলোবাইট আৰু বন্ধুসকল এটা কথা মনত ৰাখিব 8 বিটছৰ লগত 1 বাইট হয় আৰু 1024 বাইটছৰ লগত 1 কেবি হয় আৰু 1024 কেবিৰ লগত 1 এমবি হয় আৰু 1024 এমবিৰ লগত 1 জিবি হয় আৰু 1024 জিবিৰ লগত 1 টেৰাবাইট হয় ঠিক আছে বন্ধুসকল মুভিং টু দ্য নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ সিমৰ সম্পূৰ্ণ ৰূপ কি বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি সাবস্ক্ৰাইবাৰ আইডেন্টিফিকেশ্যন মডুল নেক্সট কোৱেশ্চন হু হেজ ৰিসেন্টলি বিন এপইণ্টেড এজ দ্য নিউ ভাইচ চেয়াৰমেন অফ নীতি আয়োগ শেহতীয়াকৈ নীতি আয়োগৰ নতুন উপসভাপতি হিচাপে কাক নিযুক্তি দিয়া হৈছে বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি সুমন বেৰী আৰু নীতি আয়োগৰ সভাপতি বা চেয়াৰমেন হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী বৰ্তমান নৰেন্দ্ৰ মোদী আৰু অৰবিন্দ পানাগৰিয়া তেওঁ আছিল নীতি আয়োগৰ প্ৰথমজন উপসভাপতি আৰু বৰ্তমান তেওঁ 16 সংখ্যক বিত্ত আয়োগৰ অধ্যক্ষ আৰু যেটো ৰঘুৰাম ৰাজন আছে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৰ্থাৎ RBIৰ প্ৰাক্তন গভৰ্ণৰ আৰু এটা কথা মনত ৰাখিব বন্ধুসকল নীতি আয়োগ হৈছে ভাৰত চৰকাৰৰ এক মুখ্য বা নীতি নিৰ্ধাৰণকাৰী সংস্থা যিয়ে 1 জানুৱাৰী 2015 পৰা কাৰ্যকৰী কৰা হয় ইয়াৰ পিছৰ প্ৰশ্ন হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বৰ্তমানৰ গভৰ্ণৰ কোন ইয়াৰ চাৰিটা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি শক্তিকান্তা দাস আৰু তেওঁ RBIৰ 25তম গভৰ্ণৰ হয় আৰু তেওঁক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গভৰ্ণৰ অফ দ্য ইয়াৰ বঁটাৰেও সন্মানিত কৰা হৈছে নেক্সট কুৱেশ্চন প্ৰজেক্ট চিটা ইন ইণ্ডিয়া ইজ ৰিলেটেড টু হুইচ নেশ্যনেল পাৰ্ক ভাৰতৰ প্ৰজেক্ট চিটা কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে জড়িত
বন্ধুসকল ইয়াৰ 4টা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কোনো ৰাষ্ট্ৰীয় উদ্যান অৰ্থাৎ কোনো নেশ্যনেল পাৰ্ক। নাম্বিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতাবোৰ মধ্যপ্ৰদেশৰ কোনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছে আৰু ভাৰতৰ পৰা বিলুপ্ত হোৱা চিতাক পুনৰ প্ৰতিষ্ঠা কৰাৰ ইয়াৰ লক্ষ্য। ইয়াৰ পিছৰটো প্ৰশ্ন ইয়া হৈছে ভিডিঅ'টিৰ অন্তিমটি কুৱেশ্যন। হু ইজ দ্য কাৰেণ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি জ্ঞানেশ কুমাৰ। আৰু জ্ঞানেশ কুমাৰ ভাৰতৰ 26তম মুখ্য নিৰ্বাচন আয়ুক্ত আৰু তেওঁ দেশৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন পৰিচালনাৰ মুৰব্বী। ঠিক আছে বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগিব আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।